আরে মইতো অসমীয়া হয়। মোৰ দেউতা 1918 চনত আসামতে আহিছে। তো মই কেনেকা বহিৰাগত হলো? মোৰ চৰকাৰ টিকেট দিছে। তো এবাৰ মই ভাবিছো বিপুল ভোটত মই জিকি যাম। আৰু বিপুল ভোটত জিকাৰ পিছত মই অসমতে বিহু আহি আছে, আমি বিহু গাম। হরে কোলেক তকিয়ে গাছে বনে লাগালে মাত। ওরে আমি হলো বহিরাগত অসমিয়ার জাত। ও কহি খাব ওলাইছু অসমিয়া জাতি রে, মুখর আগর খাওয়া খাওয়া ভাত। হে অসমিয়া জাতিকে ফসাম, এ বহিরাগতকে বসাম। এ সিদ্ধার্থ শর্মা জেলতে আছে, তাকনু কেনেকৈ ওলাম। এইবিলাক চিন্তা কৰি দিলো 10 কোটি। তাৰে পিছতে বিজেপি চৰকাৰে টিকেট দি দিছে। জাননে আমাকে ৰাইজে ভোট দি জিকাই দিব। এ রাজা আমার, পাজা আমার, এ নেতা আমার, জোতা আমার। আরে আইন প্রশাসন সকলো আমার। এইবার আহিছে বহাগ। এ জুবিন গাৰ্গৰ আদৰ্শ আমিও মানো। সেই কাৰণে জুবিন গাৰ্গৰ নামত এইখন বিহুকে গলো। ও ৰাইজে অদৰি ল'ব আমাক অসমীয়া বুলি। ওই অসমীয়াক আমি পগলা বুলি ভাবো, হয়নে? অসমীয়াই টিকেট নাপালে, বহিৰাগতই পালে। অসমীয়াৰ অস্তিত্ব হেৰালে, আজিলৈকে ন্যায় পোৱাৰ কোনো সুযোগেই নাপালে। গতিকে অসমীয়া এই ন্যায় বিচাৰি থকাসকলে যদি টিকেট পাই যায়, জুবিন গাৰ্গৰ ন্যায় বিচাৰিব। গতিকে এওঁলোকৰ বহিৰাগতক লগাই জুবিন গাৰ্গৰ হত্যা কৰোৱা হৈছে। আৰু আজি বহিৰাগতক টিকট নিদিব কিয়? কিয়নো ইমান ডাঙৰ কাম কৰি দিছে, ইমান ডাঙৰ এটা সাহসী কাম, যি জুবিন গাৰ্গক তই বুলি ক'বলৈ অসমীয়াই সাহস কৰা নাছিল। তেনে জুবিন গাৰ্গক বহিৰাগতৰ হাতত মৃত্যু ঘটিল। আৰু আমি কি কৰিছো? গধূলি মদ খাবলৈ অকণমান টকা পাই বা দি আছো এই হত্যাকাৰী দলক। জাস্টিস ফর জুবিন গার্গ। নো বহিরাগত, নো ভারতীয় জনতা পার্টি। দিস ইজ এ বহিরাগত জনতা পার্টি। दिस इज ए विदेशी जनता पार्टी। ओके, नेक्स्ट सरकार बदलना पड़ेगा, तब जुबिन गर्ग को न्याय मिलेगा और उसका आत्मा को शांति मिलेगा। इसीलिए बोला कि ये जो बहिरागत जिसको टिकट मिला है, जिस विधायक बनने वाला है, उन लोगों को मुंह पे असम का लोगों ने थू मारो, उन लोगों को हरा दो और इस सरकार को हरा दो। तब मिलेगा जुबिन का न्याय, तब मिलेगा देश में शांत। नहीं तो अगले 5 साल में ना भोगना पड़ेगा ये असम का जनता। একেদিন ঘৰৰ পৰা বাহিৰত ওলাবই নোৱাৰি, যতে ততে পুলিচৰ চেক পোষ্ট। গাড়ীখন ৰখাই আৰু ডিকিটো খুলিব দিয়ে। ডিকিটো খোলাৰ পাছত সোধে ক'ৰ পৰা আহিছে আৰু ক'ত যাব। হাতত মোবাইল কেমেৰাটো লৈ থাকে। হয়তো তেওঁলোকে এইটো ভাবে যে মই ডিকিত ইলেকশ্যনত কাৰোবাক বিলাবৰ বাবে পইচা লৈ গৈছোঁ। ইলেকশ্যনৰ আগত পইচা বিলোৱাটো ক্ৰাইম হয় তেওঁলোকৰ দৃষ্টিত। তেতিয়াহ'লে ইলেকশ্যনৰ 1 মাহমানৰ আগে যে কোটি কোটি টকা ডিজিটেল ট্ৰেনজেকশ্যন কৰা হৈছিল, ৰাইজৰ একাউণ্টত সোমোৱাই দিয়া হৈছিল, এইবোৰ জানো ক্ৰাইম নহয়? আৰু কোনোবাই ডিকিত পইচা লৈ যাব নেকি? পইচা যদি লৈ যাব লগা থাকে, 5-10 লাখ টকাটো পকেটত গুচি যাব। 5-10 লাখ টকা গাড়ীখনৰ চুকত গুচি যাব। চিট কভাৰত 10-20 লাখ টকা গুচি যাব। কিন্তু আমাৰ প্ৰশাসনে চেক কৰে ডিকিটো। আজিকালি মানুহে লাখ লাখ টকা গাড়ীৰ ডিকিট লৈ নাযায়। গাঁওখনৰ সকলো মানুহৰ একাউণ্ট নম্বৰ লৈ এটা চুইচ টিপিলে ৰাতিৰ ভিতৰতে পইচা ট্ৰেনজেকশ্যন হৈ যাব। ডিজিটেল জমানা হয়। আৰু ইলেকশ্যনৰ আগে মই ভাবোঁ ইলেকশ্যনলৈ 6 মাহমান থাকোঁতে এই পইচা ভৰাই দিয়া, ফ্ৰী স্কিমবোৰ দিয়া প্ৰচেছবোৰো বন্ধ কৰা প্ৰয়োজন। প্ৰশাসনে যদি সঁচাকৈ নিকা ইলেকশ্যনেই বিচাৰিছে, তেতিয়াহ'লে কিছুমান মানুহৰ একাউণ্ট ষ্টেটমেণ্টবোৰো চোৱা প্ৰয়োজন। কাক কাক অনলাইন ট্ৰেনজেকশ্যন কৰিছে, কাক কাক গুগল পে' কৰিছে, এইবোৰো চোৱা প্ৰয়োজন আছে। সেইকাৰণে আননেচেচেৰী মানুহবোৰক ৰখাই লৈ ডিকিবোৰ চেক কৰি থাকি ফৰ্মেলিটিজ পূৰা কৰা একো প্ৰয়োজন নাই। ইয়াত মাত্ৰ প্ৰশাসনৰ এনাৰ্জি লছ হৈছে।
কোনেও ডিকিত পইচা ভৰাই লৈ নাযায় কাৰোবাক বিলাবৰ বাবে। অনলাইন পে'মেণ্ট কৰি দিব, একাউণ্টত ভৰাই দিব, বেলেগ মানুহৰ হাতত দি পঠাব, প্ৰয়োজন হ'লে চাইকেলত বস্তাত পইচা বান্ধি লৈ যাব। আজিকালি পইচা অপেনলি দিয়া হয় ফ্ৰী স্কিমৰ নামত। কি স্কিমৰ কথা কৈছোঁ গম পাইছে। ৩-৪ মাহ জানি বুজি অৰুণোদয় আঁচনি হোল্ড কৰি ৰখা হৈছিল আৰু ইলেকশ্যনৰ আগে আগে একেলগে ৯-১০ হাজাৰ টকা দিয়া হৈছিল, যাতে আমাৰ মহিলাসকল আনন্দিত হয়, মহিলাসকল ভোট দিবৰ বাবে আৰু উৎসাহিত হয়। এইবোৰেই নহয় জানো স্কেম? তেতিয়াহ'লে সাধাৰণ মানুহবোৰক ৰাস্তাই ঘাটে ৰখাই এনেই হাৰাশাস্তি নিদিব। কোনো মানুহে ডিকিত পইচা লৈ নাযায়। আৰু যদি চেক কৰিম বুলিয়ে ভাবিছে, প্ৰত্যেকজন মানুহৰ গাড়ী চেক কৰক। ৰঙা লাইট জ্বলি থকা মানুহজনৰ গাড়ীখনো, ট্ৰাক ড্ৰাইভাৰৰ গাড়ীখনো, কাৰণ পইচা ক'ত লৈ যাব কোনেও নাজানে। খোজকাঢ়ি চাইকেল লৈ যোৱা মানুহজনেও পইচা লৈ যাব পাৰে। এনেই গাড়ীখন দেখি ডিকিটো খুলি লাভ নাই। ইলেকশ্যনৰ সময়ত ভোট কিনা বেচাটো ক্ৰাইম হয়। ইলেকশ্যনৰ আগত ফ্ৰীত কিছুমান স্কিম দিয়া, একাউণ্টত পইচা ভৰাই দিয়া, XYZ আঁচনিৰ নামত লাখ লাখ টকা দি দিয়াটো কিন্তু ক্ৰাইম হয়। যদি ৰাইজক সহায় কৰিব লগাই আছে, প্ৰথম 3 বছৰতে কৰক, ইলেকশ্যনৰ বছৰটোত নহয়। ভাবি চাব এবাৰ কথাবোৰ যদি ভুল কৈছোঁ। কোনেও বস্তাই বস্তাই আজিকালি পইচা লৈ নাযায়, একাউণ্টত ভৰাই দিয়ে, অনলাইন ট্ৰেনজেকশ্যন কৰে। জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি তেওঁলোকৰ ন্যায়ৰ যাত্ৰাত আজি জিৰ'। কাৰণ ভাষা কথাবোৰ ইমানে মিছলীয়া, মিছা কথা ক'লে CM-এ। 5,000 ভোট থকাৰ পিছতো বিজেপিয়ে, অসমীয়া ভোট যদি 5,000 থাকিলেও বিজেপিয়ে কিন্তু তাত অসমীয়া মানুহ দিব লাগিছিল। অসমৰ অস্তিত্ব, অসমত যদি অসমীয়াই নাথাকে, অসমৰ অস্তিত্ব স্বাভিমান থাকিব জানো? মানে আত্মসন্মান অবিহনে সন্মানৰ কিবা মূল্য আছে জানো? আজি সাপে নিজৰ ছাল সলায় তেওঁক ডাঙৰ কৰিবৰ কাৰণে, কাৰণ নিজে যেতিয়া ডাঙৰ হ'ব লাগে তেতিয়া ছাল সলায়। গতিকে কথাষাৰ এটাই থাকিল, মানে আত্মসন্মান অবিহনে সন্মানৰ কোনো মূল্য নাই। তাৰমানে অসমত সাপে যদিও দুধ খায় নহয়, তেওঁ বিষে দিয়ে। গতিকে এষাৰ কথা থাকিল, এতিয়া অসমত অসমীয়াক লুপ্ত কৰিবৰ কাৰণে আজি এই গভৰ্ণমেণ্টে হওক বা অনা অসমীয়াই হওক, আজি যিটো চেণ্ট্ৰেল গুৱাহাটীৰ কথা ক'লে পংখী, তেওঁ আজি ইলেকশ্যনছ খেলিব, তেওঁ এটা যুৱ চাম হয়, অসমৰ অসমীয়া হয়, অসমৰ অস্তিত্ব স্বাভিমান হয়। গতিকে তাত যদি 5,000 ভোটো আছিলে নহয়, 5,000 ভোট থকাৰ পিছতো বিজেপিয়ে, অসমীয়া ভোট যদি 5,000 থাকিলেও বিজেপিয়ে কিন্তু তাত অসমীয়া মানুহ দিব লাগিছিল। কাৰণ অসমীয়াৰ অস্তিত্ব স্বাভিমান, আত্মসন্মান ধৰিবৰ কাৰণে অসমত জয়াই অসমত ধনীৰ স্বাভিমানটো আমি ৰাখিবই লাগিব। আৰু ইয়াক জৰিয়তে এই গভৰ্ণমেণ্টে অনুভৱ কৰাইছে যে ভাৰত মাতা জয় কোৱাৰ মাজেৰে তেওঁলোকে অসমক লুপ্ত কৰিব বিচাৰিছে। তাৰে বহুতটা প্ৰমাণ আছে। আজি এই প্ৰমাণবোৰৰ অৰ্থ এটাই, আজি এই হিন্দুত্ববাদী গভৰ্ণমেণ্টখনে অসমত আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি তেওঁলোকৰ ন্যায়ৰ যাত্ৰাত আজি জিৰ'। কাৰণ ভাষা কথাবোৰ ইমানে মিছলীয়া, মিছা কথা ক'লে CM-এ। মানে মই এষাৰ কথা কৈছিলোঁ নহয়, যি জেগাত মানে ৰজা বেপাৰীয়ে সেই জেগাৰ প্ৰজা ভিখাৰী হয়। কিন্তু তেওঁক আচলতে অসমখনে ধ্বংস কৰিব বিচাৰিলে। অসমৰ অস্তিত্বত আজি চেণ্ট্ৰেল গুৱাহাটীত আজি তেওঁলোকে এটা অসমীয়া কেণ্ডিডেট বিচাৰি নাপালে। তাৰ মানে কি, তাত 50% মানে টোটেল অসমত যদি মই কওঁ এতিয়া 40% অফ আছামিজ আছে আৰু 60% অফ অনা অসমীয়া হৈ গ'ল। তেওঁলোকে আজি লেণ্ডবোৰ গুচোৱা কথা কৈছে আজি CM-এ, যে বেদখলকাৰী কৰিলে 1.5 লাখ বিঘা লেণ্ড। ইয়াৰ অৰ্থটো এটাই, 1.5 লাখ বিঘা লেণ্ড যে তেওঁলোকে বেদখল কৰিলে, এই বিজেপি গভৰ্ণমেণ্টে এই মানুহবোৰ তেওঁলোকে ক'ত পঠালে? এই যে মুছলিম মানুহ বুলি কৈছিল, হিন্দু মানুহ বুলি কৈছিল, বা মানুহবোৰক যে তেওঁলোকে ধ্বংস কৰি পেলাই ঘৰ বাৰী ভাঙিলে, ভাঙাৰ পিছত বেদখল কৰি এই মানুহবোৰ ক'ত গ'ল? প্ৰথম কথা। দ্বিতীয় কথা হ'ল কুৱেশ্যন এৰাইজ তেওঁৰ তাতে এটাই থাকিব, যে যদি CM-এ সঁচাকৈ বেদখল কৰিছিলে, এই মাটিবোৰ দিলে কাক? আদানী আম্বানী আজি আহি পেলাই ৰামদেৱ এই অনা অসমীয়া মানুহবোৰক আজি জাগাবোৰ দিছিলে, যাৰ এটা জ্বলন্ত উদাহৰণ হ'ল সিংগালে এই জল জীৱনৰ যিটো আঁচনি আছিলে, এটা অসমীয়া ব্যৱসায়ীকো নিদিলে। আজি বাজাজ নামৰ এজন অনা অসমীয়া মানুহক ব্যৱসায়টো দিলে। তো এই জৰিয়তে আজি CM-এ আচলতে অসমখন ধ্বংস কৰিব বিচাৰিছে। কিন্তু CM-ক এষাৰ কথা ক'ব বিচাৰোঁ, অসমখন তেওঁৰ পৈতৃক সম্পত্তি নহয়। অসমীয়াৰ স্বাভিমান ধৰিব হ'লে প্ৰথমতে তেওঁ জুবিন গাৰ্গৰ ন্যায়ত তেওঁ নিজকে অসমীয়া বুলি উঠি পৰি লাগি এই যিকেইটা কালপ্ৰিট আছিলে, যিকেইটা আজি জাতিদ্ৰোহী আছিলে, তেওঁলোকক ফাঁচীত উঠাব লাগিছিলে। তেওঁ ফাঁচীত নুঠুৱাই তেওঁৰ চালে বেৰে কোবাই পেলাই অৰ্থ নোহোৱা ভাষা কৈ পেলাই অসমখনক ধ্বংস কৰি দিলে। আজি অসমত তেওঁলোকে অনা অসমীয়া আনি পেলাই ভৰ্তি কৰিলে, কাৰ পৰা আৰম্ভ কৰি যিবোৰ তেওঁলোকে এইবোৰ কাম কৰি পেলাই আজি অসমখনত আজি অসমীয়াৰ অস্তিত্ব নোহোৱা কৰাত এটা
পৰিৱেশ সৃষ্টি কৰিছে, যাৰ একদম বাৰে বাৰে কৈছোঁ জ্বলন্ত উদাহৰণ জুবিন গাৰ্গ, য'ত নেকি আজি সৰবগত সিদিনা ৰেলীত জুবিন গাৰ্গৰ লিফলেট, যোনে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছিলে, সেই লিফলেটবোৰো ছিঙি পেলালে। তাৰ মানে এইষাৰ কথা এষাৰে কথা ক'ব লাগিব, মানে তেওঁলোকে লাহে লাহে সাপবোৰে ছালবোৰ সলাই আছে আৰু ডাঙৰ হৈ আছে। কাৰণ অনা অসমীয়াৰ অস্তিত্বত যদি আজি অসমীয়া এজনে আহি পেলাই জিতিব নোৱাৰে আৰু অসমীয়া মানুহ এজনে যদি নাথাকে চেণ্ট্ৰেল, তাৰ মানে কি গুৱাহাটী আমাৰ প্ৰাণ কেন্দ্ৰ, মানে গুৱাহাটী অসমৰ চকুত গুৱাহাটীখন আজি শ্ৰেষ্ঠ, গতিকে এইটো আমাৰ আত্মা গুৱাহাটী। তাতেই যদি আমি হিন্দু মানুহ দিব নোৱাৰোঁ, অসমীয়া হিন্দু দিব নোৱাৰোঁ, যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াৰ অৰ্থটো কি হ'ল? তাৰ মানে আমাৰ অসমত লাহে লাহে অসমীয়া লুপ্ত হৈ গৈ আছে। যিষাৰ কথা আজি ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে, আজিৰ অসমীয়াই নিজক নিছিলে অসম ৰসাতলে যাব, আৰু এই অসম ৰসাতলে গ'ল আৰু আমি অসমীয়া ভগনীয়া হ'লোঁ। ইয়াৰ অৰ্থ এই যদি এইবাৰ ইলেকশ্যনছ আহে, ইলেকশ্যনত যদি আজি বিজেপি গভৰ্ণমেণ্ট জিতিব লগা হ'ল আৰু যদি CM হেমন্ত বিশ্ব শৰ্মা হৈ যাব লগা হ'ল, তেতিয়াহ'লে আপুনি মনত ৰাখক যে অসমৰ অস্তিত্ব, স্বাভিমান, নাম সকলো বস্তু সলনি হৈ যাব। যেনেকৈ তেওঁলোকে অনা অসমীয়াৰ আগ্ৰাসন যিটো অসমত চলাইছে, আৰু যোনে জুবিন গাৰ্গৰ বাৰে বাৰে কৈছোঁ ন্যায়ৰ ক্ষেত্ৰত তেওঁ আজি লেহেমীয়া কৰি দিলে। এই যে মানুহবোৰৰ আজি পানীৰ কোম্পানী খুলি দিলে, আজি বেংক একাউণ্ট খুলি দিলে, চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই মানুহবোৰক আজি দুদিন পিছত যেতিয়া ইলেকশ্যন শেষ হৈ যাব নহয়, ইলেকশ্যনৰ লগে লগে তেওঁলোকক ৰিলিজ কৰি দিব, তেওঁলোকক বেল দি দিব, ক'ব কোৰ্টে দিব নোৱাৰিলে বিকজ দেয়াৰ ইজ ন' আই উইটনেছ। কাৰণ প্ৰবাসী অসমীয়াকটো ধৰি নাৰাখিলে, ইয়ৰ্ডবোৰ ডিটেইন নকৰিলে, আল্টিমেটলি হ'ল কি তেওঁলোকে 3500 চাৰ্জশ্বীট যিটো ভেকবাওনা কৰিলে আজি ইমান দিনে লগ লাগি পেলাই অসমত কাক কৰিলে? জুবিন গাৰ্গ কোন হয়? আজি জুবিন গাৰ্গ বিশ্ব প্ৰসিদ্ধ হয়, তেওঁ হামিং কিং হয়, অসমৰ প্ৰাণ কেন্দ্ৰ হয়। আজি যিটো তেওঁৰ সমাধিস্থল, সেই সমাধিস্থলো তেওঁলোকে পূৰ্ণভাৱে সেই সন্মান দিব নোৱাৰিলে, আজি সেই সমাধিস্থলটো আজিলৈকে বনোৱা নহ'ল। গতিকে জুবিন গাৰ্গৰ নিচিনা মানুহ এজন যোনে অসমখনক 198 দেশত আমাক বিশ্ব প্ৰসিদ্ধ কৰিলে, লগতে অসমক প্ৰসিদ্ধ কৰিলে, তেওঁক চিৰযুগমীয়া কৰিলে। মই বাৰে বাৰে এষাৰ কথাই ক'ম জুবিন গাৰ্গৰ ক্ষেত্ৰত, এইবাৰ ইলেকশ্যন আচলতে আমি প্ৰত্যাহাৰ কৰিব লাগিছিল, যদিও আমি প্ৰত্যাহাৰ কৰা নাই, কেণ্ডিডেট চাই পেলাই ভোট দিব লাগিব। কাৰণবোৰ এটাই কথা, জয়ন্ত দাসৰ পৰা আৰম্ভ কৰি মই কথা ক'ম, বা যিমানখিনি মানুহ আছে, আজি জয়ন্ত দাসক দিছপুৰত দিলে, দিছপুৰত তেওঁ আজি নিৰ্দলীয় খেলিলে, কিন্তু দুদিন আগতে কংগ্ৰেছৰ পৰা ৰিজাইন দি পেলাই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহি এদিনতে জইন কৰি পেলাই তেওঁ আজি এই আমাৰ গুৱাহাটীৰ প্ৰাণ কেন্দ্ৰ দিছপুৰত তেওঁ টিকেটটো কেনেকৈ পালে? ইয়াকে জাতীয়তাবাদ বুলি কয় নেকি? ইয়াকে বিজেপি বুলি কয় নেকি? বিজেপি মানে কি? বিজেপি মানে অৰ্থটো আছিল আচলতে সেৱা সুৰক্ষা সংস্কাৰ, সেই সংস্কাৰটো তেওঁলোকে নাৰাখি বিজেপি ধ্বংস কৰক, কংগ্ৰেছ ধ্বংস হৈছিলে, কিন্তু তাৰ মাজত তেওঁ অসমখন বিক্ৰী কৰি আছে। 9000 স্কুল বন্ধ হৈ গৈছিলে, অসমীয়া স্কুল, দীঘলী পুখুৰীক অনা অসমীয়াক ভাড়া দিছিলে, 9000 স্কুলৰ ওপৰত আৰু 90খন স্কুল আকৌ বন্ধ হ'লে, আৰু সেইবোৰ স্কুল বন্ধ কৰি তেওঁ মদৰ দোকান খুলিলে অসমত, আৰু মানে যুৱ চামক পংগু কৰিব বিচাৰিলে। গতিকে গৌ মাংস ব্যৱসায়ত পৃথিৱীত তেওঁলোকে প্ৰথম স্থানত আছে, সেই ভাৰতবৰ্ষ প্ৰথম স্থানত, কিন্তু হিন্দুত্ববাদী চৰকাৰ বোলে। আজি তেওঁলোকে ইজৰাইলৰ পৰা, ইৰাক ইৰাণৰ পৰা, মুছলিম কাণ্ট্ৰিৰ ভিতৰেৰে গেছ আনিব, তেল আনিব, ইন্ধন আনিব, কিন্তু তেওঁলোকে ভাৰতবৰ্ষখন তেওঁলোকে কৰিব কি হিন্দুত্ববাদী ৰাষ্ট্ৰ। আৰু এই যে আজি আমাৰ অভাৱ হ'ল, অসমত যে অভাৱ হ'ল, বিকাশ কৈ পেলাই যে আজি গেছৰ তেলৰ যে অভাৱ চলিল, গতিকে এইষাৰ কথা মই এষাৰ কথাই কওঁ, যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছিলে, প্ৰথমতে লকডাউন আহিলে, তাৰপিছত জিঅ' চিম আহিলে, জিঅ' চিমত মানুহে লাইন ধৰিলে, লকডাউনৰ সময়ত নোটবন্দীৰ সময়ত মানুহে লাইন ধৰিলে টকাবোৰ ল'বৰ কাৰণে, আজি গেছৰ কাৰণে লাইন ধৰি আছে, আজি আপোনাৰ পেট্ৰল পাম্পত মানুহে লাইন ধৰি আছে, লগতে সকলো বস্তুৰ দাম বাঢ়ি গ'ল, যি দাম অতুলনীয়, মানে আমি দিব নোৱাৰা দাম। তাৰ মানে অসমখনক 9000 কোটি টকাৰ ওপৰত লোন লৈ অসমখন পংগু কৰিলে। লোন লোৱাটো ইজ ভেৰি গুড, ৱৰ্ল্ড বেংকে দিছে, কিন্তু টকাবোৰ গ'ল ক'ত? টকাবোৰ তেওঁলোকে কংক্ৰিটত ইউজ কৰিলে, মানে য'ত ব্যৱহাৰ কৰিব লাগে নকৰিলে, কমিশ্যনৰ নামত অসমখন ধ্বংস কৰিলে। অসমৰ প্ৰতিজন মানুহ আজি ধাৰুৱা, 50,000 ওপৰত ধাৰ হৈ গ'ল, প্ৰতিজন মানুহ এটা শিশু, পেটত থকা শিশুৰ পৰা। তো এই অসমবাসীয়ে বুজিবৰ হ'ল, কাৰণ এইবাৰ অসমত অনা অসমীয়াৰ আগ্ৰাসন, মানে যিবোৰ অনা অসমীয়া আহি সোমালে, এই অসমীয়া, এই যিটো আজি চেণ্ট্ৰেল গুৱাহাটীত যিটো মানুহজনক দিলে, আজি সেই মানুহজনৰ অনা অসমীয়াজনৰ পৰা এটা কথা প্ৰকাশ পায়, মানে আমাৰ অসমীয়া লাহে লাহে লুপ্তগামী। অসমৰ জাগাবোৰ যিবোৰ আজি বেদখল কৰিলে 1.5 লাখ বিঘা, অনা অসমীয়াৰ হাতত দিলে। অসমীয়াৰ আজি ক'ব গ'লে
অসম মানে হিন্দু মুছলিমৰ কাজিয়াৰ মাজত তেওঁলোকে অসমত অসমীয়া লুপ্ত কৰি পেলালে আৰু এই লুপ্তগামী যদি অসমীয়াখিনি আমি অসমে বুজি নাপাওঁ তেতিয়াহ'লে কিন্তু আমি বিপদত পৰিলোঁ আৰু এইষাৰ কথা মই এই কাৰণে কৈছোঁ এইটো ইলেকশ্যনৰ পিছত যদি বিজেপি চৰকাৰ আহে আৰু হেমন্ত বিশ্ব শৰ্মা আকৌ CM হৈ গ'ল তেতিয়াহ'লে আপোনালোকে জানক যে অসমৰ জয়াই অসম ধ্বনি মানে লুপ্ত হৈ যাব লগতে আমি আমাৰ অস্তিত্ব যিবোৰ ভাষা আমি কওঁ জয়াই অসম সেই ভাষাখিনি আমি টেক্স দিও ক'ব নোৱাৰিম আমি এইষাৰ কথা অপ্ৰিয় সত্য বুলি মই ক'ব নাযাওঁ কিন্তু এইষাৰ কথা একদম আপুনি জানিব চিৰসত্য বুলি মানি লওক চিৰসত্য বুলি মই এই কাৰণে কৈছোঁ কাৰণ যিখিনি কথা হ'ব গৈ আছে সেইখিনি কথা আপোনালোকে ভূপেন হাজৰিকাৰ দিনৰ পৰা চাওক আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত চাওক তেওঁক ন্যায় নিদিলে মই বাৰে বাৰে কৈছিলোঁ ন্যায় নিদিয়ে দিলে জানো ন্যায় নাপালে ন ন্যায় আৰু দিব আৰু ইলেকশ্যনৰ পিছত লগে লগে বস্তুবোৰ সলনি হৈ যাব আৰু তেওঁলোকে তেওঁলোকৰ যিটো চৰিত্ৰ সেইটো প্ৰকাশ কৰিব অসমত আজি ধ্বংস কৰিবৰ কাৰণে কিন্তু এইটো গভৰ্ণমেণ্ট যিটো হিন্দুত্ববাদী গভৰ্ণমেণ্ট বুলি কয় তাৰ মাজত এটা কথা ক'ম জয়ন্ত ডাঙৰীয়া আজি দিছপুৰত খেলিছে নিৰ্দলীয় কিন্তু তেওঁ সংঘৰ পৰা অহা মানুহ গতিকে তেওঁৰ অস্তিত্ব স্বাভিমানত তেওঁক কিছুমান কুৱেশ্যন কৰিব লাগে গৌ মাংসই হওক পৃথিৱীত কিয় শ্ৰেষ্ঠ স্থানত আহিলে ভাৰতবৰ্ষ আৰু দ্বিতীয় কথা ৯,০০০ স্কুলৰ ওপৰত অসমীয়া স্কুল কিয় বন্ধ হৈ গ'ল এইবোৰ কুৱেশ্যন আহি মদৰ দোকান ইমান কিয় অসমত বাঢ়িলে এইবোৰ কুৱেশ্যন তেওঁ থাকিব লাগিব কৰিব লাগিব জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে তেওঁ কুৱেশ্যন কৰিব লাগিব তেতিয়াহে অসমীয়া হ'ব জয়াই অসম ধ্বনিটো ক'ব লাগিব কাৰণ এইবোৰ কথা যদি নকয় অসম কিন্তু ধ্বংসমুখী য'ত নেকি এই অনা অসমীয়াজনে যোনে জয়াই অসমে ভালকৈ ক'ব নোৱাৰে তেওঁক যদি এইবাৰ অসমীয়াই ভোট দিয়ে আচলতে অসমীয়া লজ্জিত হ'ব সেইকাৰণে মই কৈছোঁ যে এইবাৰ অসমত পাৰ্টি চাই ভোট দিয়ক যুৱচাম হওক বা যিবোৰ যোগ্য ভোগ্য বসুন্ধৰা এইষাৰ কথা মনত ৰাখিব লাগে বাৰে বাৰে কৈছোঁ সাপে ছাল খলুৱাই ডাঙৰ হ'ব কাৰণে গতিকে কথাষাৰ মনত ৰাখিব মানে মানে দুধ খাই বিষ দিয়া পৰিৱেশটো অসমত আনিলে কোনে হেমন্ত বিশ্ব শৰ্মা আৰু এইখিনি কথা তেওঁ ধ্বংস কৰি আহিছে কংগ্ৰেছৰ পৰা আজি বিজেপিৰ লোক এতিয়া বিজেপিও ধ্বংস কৰিলে কিন্তু তাৰ মাজত তেওঁ অসমখন ধ্বংস কৰিলে সেইটোৱে দুখিত এতিয়া তেওঁ অসমৰ নাম সলনি কৰাৰ মাথা মাৰিব গতিকে এইষাৰ কথা মনত ৰাখক য'ত জুবিন গাৰ্গে ন্যায় পোৱা নাই আচলতে ইলেকশ্যন প্ৰত্যাহাৰ কৰিব লাগে যদিও প্ৰত্যাহাৰ কোনো কৰা নাই বা ইলেকশ্যন আহিলে মানুহবোৰে পাৰ্টি চাই ভোট দিয়ক যেতিয়া অসমত ধ্বনি জয়াই অসম আমি মানে জীয়াই ৰাখিব পাৰোঁ লগতে অসমৰ স্বাভিমান আত্মসন্মান আমি জীয়াই ৰাখিব পাৰোঁ কাৰণ অসমত অসমীয়াৰ অবিহনে অসমৰ কোনো অস্তিত্ব